বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমিতিৰ ৩৬টা বিভাগেৰে সৈতে বিশেষ বৈঠকৰ অন্তত নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ আহ্বায়ক সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য প্ৰতিটো লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ উপসমিতিৰে সৈতেও বৈঠকত বহিব কেন্দ্ৰীয় সমিতি একোখনকৈ বিশেষ প্ৰপত্ৰ লৈ প্ৰতিটো পৰিয়ালৰ কাষ চাপিব বিজেপি কৰ্মী প্ৰতিটো পৰিয়ালৰ সমস্যা অভাৱ অভিযোগ লিপিবদ্ধ কৰি এই সমূহ দূৰ কৰাৰ ব্যৱস্থা কৰিব বিজেপিয়ে আৰু এই ধৰণে এতিয়া বিজেপিৰ নতুন ৰণকৌশল প্ৰস্তুত হৈছে এইবাৰ গাঁৱে গাঁৱে যাব বিজেপি বিধায়ক তথা নেতা কৰ্মীসকল বিষয়ববীয়াসকল প্ৰতিটো পৰিয়াললৈ যোৱাৰ চেষ্টা কৰিব তাৰ বাবে এয়া আজিৰ দিনটোত এক বিশেষ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সমিতিৰ ৩৬টা বিভাগৰ সৈতে এই বিশেষ বৈঠকখন অনুষ্ঠিত হৈছে আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বৈঠকৰ অন্তত নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ আহ্বায়ক সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে যে প্ৰতিটো লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ উপসমিতিৰ সৈতেও বৈঠকত বহিব কেন্দ্ৰীয় সমিতি একোখনকৈ বিশেষ প্ৰপত্ৰ লৈ প্ৰতিটো পৰিয়ালৰ কাষ চাপিব বিজেপি কৰ্মীয়ে সেই প্ৰপত্ৰসমূহত থাকিব আঁচনিসমূহ লাভ কৰিছে নে নাই পৰিয়ালসমূহে কি আঁচনি লাভ কৰিছে বা আঁচনিৰ বাহিৰত কোনো লোক আছে নেকি যদি আঁচনিৰ বাহিৰত আছে তেনেহলে পৰৱৰ্তী সময়ত তেওঁলোকৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব এনে ৰণকৌশল এতিয়া প্ৰস্তুত কৰিছে বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচন সমাগত মুখ্যমন্ত্ৰী মহোদয়ে বাকি সকলো কাৰ্যকৰ্তা সদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ ক্ষেত্ৰত দুইটা উপত্যকাত যিদৰে কাম কৰি আছে ঠিক সেইদৰে দলীয় কাৰ্যালয়ত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে পূৰ্বৰ দৰেই এইবাৰো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত আৰু প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত হৈছে আৰু আজি ইলেকশ্যন মেনেজমেণ্ট কমিটি অৰ্থাৎ আমাৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতি ৰাজ্যিক সমিতিৰ প্ৰায় ৩৬টা আমাৰ বিভাগৰ উপসমিতিসমূহ আমি একত্ৰিত হ'লোঁ আমাক সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাৰ্গদৰ্শন কৰিলে প্ৰাণিধানযোগ্য যে আমাৰ ৰাজ্যিকত যিদৰে মূল ৰাজ্যিক নিৰ্বাচন ব্যৱস্থাপনা সমিতি আছে ৩৬টা উইং বা বিভাগৰ সৈতে প্ৰতিটো লোকসভা আৰু প্ৰতিটো বিধানসভাতেই তদ্ৰুপ ৩৬খন উপসমিতিসহ আমাৰ নিৰ্বাচন সমিতি আছে আজি আমি ইয়াত কেন্দ্ৰীয়ভাৱে মূল সভাখন কৰিলোঁ মুখ্যমন্ত্ৰীৰ দেৱৰ উপদেশেৰে আৰু আমি পৰৱৰ্তী সময়ত এই সমিতিখনৰ ৰাজ্যিক আহ্বায়ক হিচাপে আমি সভাপতি মহোদয় আৰু আমাৰ অন্যান্য আহ্বায়ক দীপলৰঞ্জন শৰ্মা পুলক গোহাঁই দিলীপ দাস আমি অসমখন ভ্ৰমণ কৰি প্ৰতিটো লোকসভাৰ সমিতিসমূহৰ সৈতে আমি সভাত মিলিত হ'ম আমাৰ ৰণকৌশল কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰিম মূলতঃ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দুইখন চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত জনহিতাৰ্থে জনসেৱাৰ্থে যিখিনি যুগান্তকাৰী কাম কৰিছে সেই কামখিনি ইতিবাচক ৰূপে ৰাইজৰ মাজলৈ পুনৰবাৰ আৰু সুন্দৰভাৱে ব্যৱস্থিত ৰূপত লৈ যাবৰ বাবে আমাৰ প্ৰণালীবদ্ধ যোজনা প্ৰস্তুত কৰি দিলে আৰু সেইমতে আমি আগবাঢ়িম আজি মূলতঃ আমাৰ ইলেকশ্যন মেনেজমেণ্ট জড়িত সভাখন অনুষ্ঠিত হ'ল আমি ভোট ভিক্ষা কৰা ভোটৰ বাবে আগ্ৰহ প্ৰকাশ কৰা ৰাইজৰ ওচৰলৈ সন্মানৰ শ্ৰদ্ধা সহকাৰে দুইখন চৰকাৰৰ ইতিবাচক কথাখিনি কৈ যোৱাৰ লগে লগে আমি একোখন ফৰ্ম লৈ যাম সেই ফৰ্মখনত আমি সেই অঞ্চলটোৰ বিভিন্ন কথা বতৰা সন্নিৱিষ্ট কৰাৰ লগতে পৰিয়ালগতভাৱে ব্যক্তিগতভাৱে কোনোবাই যদি অৰুণোদয় আঁচনি যাৰ প্ৰাপ্য পোৱা নাই কোনোবাই যদি আৱাস যোজনাৰ ঘৰৰ পৰা কিবা কাৰণত বঞ্চিত হৈছে কাৰোবাৰ কোনোবা অঞ্চলৰ যদি এটা প্ৰধান পথ নিৰ্মাণ কৰাটো অতি শীঘ্ৰে উচিত কাৰোবাৰ ঘৰত যদি বিভিন্ন কাৰণৰ বাবে কেনেবাকৈ বিদ্যুৎ সংযোগ হোৱা নাই ইত্যাদি হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কিছু পৰিকল্পনাৰে আমি প্ৰত্যেকটো পৰিয়ালৰ ওচৰলৈ প্ৰত্যেকগৰাকী ব্যক্তিৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম এইটো এটা নতুন কাম ভাৰতত এতিয়ালৈকে মই জনাত হোৱা নাই নিৰ্বাচনৰ বাকী প্ৰক্ৰিয়াৰ লগতে মানুহৰ জনগণলৈ গণদেৱতালৈ সহায় সহযোগিতাৰ হাত আগবঢ়োৱা আৰু সমান্তৰালভাৱে তেখেতসকলৰ আশীৰ্বাদ লাভ কৰা এই দুইটা কাম লৈ